স্বৰ্গীয় সূৰ্যতাতীৰ সোঁৱৰণিত আৰু শুকানপুখুৰী সৰ্বোদয় উন্নয়ন যুৱ সংঘৰ উদ্যোগত দিবানৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি। সমগ্ৰ দেশতে ভয়াৱহভাৱে ড্ৰাগছ আদি নিচাজাতীয় মাদক দ্ৰব্যই উঠি অহা নৱপ্ৰজন্মক কৰাল গ্ৰাহলৈ ঠেলি দিয়া পৰিলক্ষিত হৈ আহিছে। তাৰ সমান্তৰালভাৱে ৰাজ্যৰ চুকে কোণে ড্ৰাগছ আদি নিচাজাতীয় দ্ৰব্যই গা কৰি উঠাৰ ফলত ৰাজ্যখনৰ উঠি অহা নৱপ্ৰজন্মৰ ভিতৰত মেধাসম্পন্ন থকা কিছু যুৱক যুৱতী কলিতে মৰহি যাবলৈ ধৰিছে। ড্ৰাগছ আদি নিচাজাতীয় দ্ৰব্যৰ পৰা উঠি অহা নৱপ্ৰজন্ম তথা বাগিচাসমূহৰ যুৱক যুৱতীসকলক কিদৰে আঁতৰাই ৰাখিব পাৰি আৰু লগতে গাঁও অঞ্চলৰ সুপ্ত প্ৰতিভাৱান খেলুৱৈসকলক এখন খেলৰ মঞ্চ প্ৰদান কৰাৰ মহান উদ্দেশ্যৰে স্বৰ্গীয় সূৰ্যতাতীৰ সোঁৱৰণিত আৰু শুকানপুখুৰী সৰ্বোদয় উন্নয়ন যুৱ সংঘৰ উদ্যোগত যোৱা ইংৰাজী 19 ডিচেম্বৰ তাৰিখৰ পৰা তিনিচুকীয়া জিলাৰ মাকুম শুকানপুখুৰী NLR প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা চতুৰ্থ বাৰ্ষিক দিবানৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাখনিৰ দেওবাৰে নিশা চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায়। মাকুম কোচিং চেণ্টাৰ বনাম হাতীজান ৰয়েল টিমৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হয়। ৰোমাঞ্চকৰ ফুটবল প্ৰতিযোগিতাখনি মাকুম কোচিং চেণ্টাৰ দলটোৱে বিজয় খিতাপ দখল কৰে। প্ৰথম পুৰস্কাৰপ্ৰাপ্ত দলটোক এটা কাপসহ 40,000 টকা আৰু দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত দলটোক এটা কাপসহ 20,000 টকাৰে পুৰস্কৃত কৰা হয়। দিবানৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাখনিৰ লগত সংগতি ৰাখি নিশা মুখ্য আকৰ্ষণ হিচাপে আমন্ত্ৰিত স্থানীয় কণ্ঠশিল্পীৰ দ্বাৰা গীত পৰিৱেশন কৰা হয়। আৰু ইয়াৰ লগে লগে আমি আপোনালোকক জনাব বিচাৰিছো যে বিগত 4টা বছৰ ধৰি আমি শুকানপুখুৰী চাহ বাগিচাৰ স্থানীয় বাসিন্দা স্বৰ্গীয় সূৰ্যদেৱৰ সোঁৱৰণিত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাটো আয়োজন কৰি আহিছো আৰু আমাৰ এই প্ৰতিযোগিতাটি আয়োজন কৰাৰ একমাত্ৰ উদ্দেশ্য হৈছে যে আমাৰ গাঁও অঞ্চলে হওক বা চাহ বাগিচা অঞ্চলতে যিবিলাক সুপ্ত প্ৰতিভা লুকাই আছে সেই সুপ্ত প্ৰতিভাবিলাকক আমি এটা মঞ্চ দিয়াৰ উদ্দেশ্যে এনেধৰণৰ খেলবিলাক আমি বিগত 4টা বছৰ ধৰি আয়োজন কৰি আহিছো আৰু আমি আশাবাদী যে এনেকুৱা ধৰণৰ সুযোগ প্ৰদান কৰাৰ ফলস্বৰূপে তেওঁলোকে এটা সুযোগ পাই পেলাই ইয়াৰ পৰা আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়লৈকে তেওঁলোকে খেলিবৰ কাৰণে সুযোগ গ্ৰহণ কৰিব বুলি আমি আশাবাদী আৰু আমি আপোনালোকক জনাওঁ আমাৰ এই খেলপথাৰখনৰ পৰাই খেলি যোৱা প্ৰায়বিলাক খেলুৱৈ আজি ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰিছে আৰু এটা আমাৰ লক্ষ্য আছে যে আজি যদি আমি চাওঁ যে প্ৰায়বিলাক গাঁও অঞ্চল বা বাগিচা অঞ্চলতেই হওক মাদক দ্ৰব্যৰ লগতে ড্ৰাগছৰ যেনেকুৱা ধৰণৰ প্ৰচলন আৰম্ভ হ'ব ধৰিছে এই মাদক দ্ৰব্যৰ ড্ৰাগছৰ ব্যৱহাৰ আমি চাহ বাগিচা অঞ্চলবিলাকত বা গাঁও অঞ্চলবিলাকত কমাবৰ বাবেও আমি আজি এনেকুৱা ধৰণৰ খেলবিলাক আমি আয়োজন কৰিছো আৰু আমি দৃঢ় বিশ্বাসী যে এনেকুৱা ধৰণৰ যদি ক্ৰীড়া অলপ যদি আমি আয়োজন কৰো বা তেওঁলোকক সুবিধা প্ৰদান কৰো দিনক দিনে মাদক দ্ৰব্যই হওক বা ড্ৰাগছৰ ব্যৱহাৰ চাহ বাগিচা অঞ্চলবিলাকত দিনে দিনে কমি আহিব বুলি আমি আশাবাদী। শুকানপুখুৰী সৰ্বোদয় যুৱ সংঘৰ উদ্যোগত আৰু শুকানপুখুৰী ৰাইজৰ সহযোগত সূৰ্যতাতীদেৱৰ সোঁৱৰণিত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল। ইতিমধ্যেই এক সুন্দৰ খুব উত্তেজনাপূৰ্ণ খেল আমি উপভোগ কৰিব পালোঁ আৰু খেলখন মাকুম FC আৰু আপোনাৰ হাতীজান FCৰ মাজত এক আড়ম্বৰপূৰ্ণ খেল ইতিমধ্যেই মানে আমি উপভোগ কৰিছোঁ আৰু উদ্যোক্তা সমিতিৰ আচলতে বৃহৎ লক্ষ্যৰ উদ্দেশ্য আছে ইয়াত যে চাহ বাগিচা তথা গাঁও অঞ্চলত যিসকল সুপ্ত প্ৰতিভাৰ খেলুৱৈসকল আছে
এই খেলুৱৈসকলক এটা মঞ্চ আচলতে প্ৰস্তুত কৰি দিয়া হৈছে আৰু এই মঞ্চৰ যোগেদি খেলুৱৈসকলে নিজৰ প্ৰতিভা অনাগত দিনত জিলা পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে তেওঁলোকে ভাল খেল প্ৰদৰ্শন কৰি নিজৰ লগতে এই অঞ্চলটোক তিনিচুকীয়া জিলাখনক যাতে মানে সুনাম কঢ়িয়াই আনে তাৰ বাবে আমি আচলতে খেলুৱৈসকলক আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে অনাগত দিনত এই খেলখন ইয়াতকৈ আৰু সুন্দৰ হ'ব বুলি আমি আশা কৰিছোঁ আৰু এই খেলত অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল আচলতে সুযোগ্য খেলুৱৈসকল আছে তেখেতসকলেও ইয়াত আহি খেলি যাব বুলি আমি এটা আচলতে আশা ৰাখিছোঁ। ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট অসম টুডে।